আপোনালোকে গম পাইছে যে প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব আৰু তাৰ পূৰ্বে আচলতে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে যি বৃহৎ আয়োজন সেই বৃহৎ আয়োজনৰ বাবে ইতিমধ্যে বহু লোক আহিছে আৰু বিশেষকৈ সংগীত জগতৰ যিসকল লোক আছে তেওঁলোক আহি উপস্থিত হৈছে। মোৰ লগত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। কি ধৰণে আয়োজন আৰু কি ধৰণে নিজকে প্ৰস্তুত কৰি তোলা হৈছে আজিৰ কাৰণে? আজি এটা অসমৰ বাবে বিশেষ দিন, স্মৰণীয় দিন হ'ব, কাৰণ এই দিনটোৰ কাৰণে আমি বহুত দিনৰ পৰা আখৰা কৰি আহিছিলোঁ। কাৰণ ডক্টৰ সুধাকণ্ঠদেৱৰ ভূপেন হাজৰিকাদেৱৰ খুব কালজয়ী গীত, মুঠ 14টিকৈ গীত আমি আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত পৰিৱেশন কৰিম আৰু অসমৰ সৰ্বমুঠ 33খন জিলাৰ পৰা 11খনৰ প্ৰায় 1200 কণ্ঠশিল্পীসকল আহিছে আৰু ইমান এটি বিশেষ দিন, বিশেষ মুহূৰ্ত আমাক দিয়াৰ বাবে চৰকাৰখনক ধন্যবাদ জনাইছোঁ। আৰু এই মানে বুজাব নোৱাৰা এটা অনুভূতি বুলি ক'ব লাগিব। ভাল লাগিছে কাৰণ গোটেই অসমৰ কণ্ঠশিল্পীসকল আহিছে, গায়ক গায়িকাৰ পৰা আদি কৰি বাদ্যযন্ত্ৰী শিল্পীসকল আহিছে। এই সংগীতৰ পথাৰখনত আজি যি এক জনসমাগম ঘটিব, খুব ভাল লাগিছে। 14টা বিশেষ গীতৰ আয়োজন কৰা হৈছে। সেই 14টা গীতৰ যিকেইটা আপোনাৰ এতিয়া পাৰে দুটামান কলি যদি কোনোবা গীতৰ অকণমান আওৰাই দিয়ে ভাল লাগিব। হয়, প্ৰথমতে আমি গাম অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ধন্যবাদ। আৰু কি কি গীত আছে তাৰে যদি আৰু এটামান যদি আমি শুনিবলৈ পাওঁ আমাৰ শিল্পী দৰ্শকসকলে ভাল পাব। আমি একেখন নাৱৰে যাত্ৰী আছে, কাৰণ সুধাকণ্ঠদেৱে কৈ গৈছে যে সঁচাই আমি একেখন নাৱৰে যাত্ৰী। আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে, আমি একেখন নাৱৰে যাত্ৰী, মোৰা জাতি একে নাৱৰে, আমি একেখন নাৱৰে যাত্ৰী। ধন্যবাদ জনাইছোঁ আৰু শুভকামনা থাকিল। আৰু এনেধৰণে আচলতে শিল্পীসকলে আচলতে ব্যস্ত হৈ পৰিছে আৰু যিসকল শিল্পী ইয়ালৈ আৰু বহু প্ৰান্তৰ পৰা শিল্পী আহিছে সেইসকল শিল্পীও ইতিমধ্যে ব্যস্ত হৈ পৰিছে আৰু শিল্পীসকলে তেওঁলোকৰ যিসমূহ সাংগীতিক যাত্ৰা আৰু আজি নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁলোকে যিসমূহ গীত পৰিৱেশন কৰিব সেই গীতসমূহৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰতিগৰাকী শিল্পী। আৰু তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম আৰু ক'ৰ পৰা আহিছে আমি সেইসমূহ জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু এনেধৰণে আচলতে প্ৰতিগৰাকী শিল্পী ব্যস্ত হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? মই লখিমপুৰৰ পৰা আহিছোঁ। হয়, কেনেকুৱা অনুভৱ? আপোনালোকে কালি বৃহৎ এটা মঞ্চত আপোনালোকে অনুশীলন কৰিছিলে, সেই অনুশীলনৰ পিছত কেনেকুৱা লাগি আছে? খুবেই সৌভাগ্য হয় আমাৰ বাবে। আজিৰ দিনটো সদায় স্মৰণীয় হৈ ৰ'ব। ইমান এটা ডাঙৰ মানে প্ৰগ্ৰেম, চব আহিছে, অসমৰ চব শিল্পীসকল আহিছে, সকলোৱে একেলগে পৰিৱেশন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। নিশ্চয়কৈ তেওঁলোক আচলতে বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আচলতে শিল্পী আহিছে সেই শিল্পীসকলে আচলতে এনেধৰণে নিজক প্ৰস্তুত কৰিছে আৰু বিশেষকৈ নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁলোকে এইসমূহ গীত, তেওঁলোকৰ 14টা যি বচা বচা গীত, সেই বচা বচা গীত তেওঁলোকে পৰিৱেশন কৰিব। আৰু সেইসমূহ গীতৰ জৰিয়তে আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ বিশেষ গীত, সেই বিশেষ গীতৰ জৰিয়তে শ্ৰদ্ধা জনাব আৰু ঠিক সভাটোলৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইসমূহ দেখা পাব। আৰু বিশেষকৈ অসমৰ এই যি সাংগীতিক যাত্ৰা, সেই যাত্ৰাত আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে গম পাব যে প্ৰকৃতাৰ্থত অসমৰ লোক আৰু অসমৰ সংস্কৃতি কি ধৰণে আচলতে চহকী আৰু ভূপেন হাজৰিকাৰ যি সাংগীতিক যাত্ৰা, সেই সাংগীতিক যাত্ৰা কিমান চহকী আছিলে সেই কথা সকলোৱে গম পাব। আৰু আমি কিছু যিসকল শিল্পী আছে তেওঁলোকৰ পৰা অকণ কিছু শুনিব বিচাৰিছোঁ। নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম।